এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব এই পৰ্যায়ত সোমবাৰে দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকি থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ কান্ধামাল জিলাৰ ফুলবানীত এখন নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে নিৰ্বাচনী প্ৰচাৰ সভাখনত বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি শ্ৰী মোদীয়ে দাবী কৰে যে অহা 4 জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কংগ্ৰেছে লোকসভাত বিৰোধী দল হিচাপেহে স্বীকৃত হ'ব বিজেপি নেতৃত্বাধীন এনডিএ নিৰ্বাচনত 400খনতকৈ অধিক লোকসভা আসনত জয়ী হ'ব বুলি দাবী কৰি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছে কেৱল 50খন আসনতহে জয়লাভ কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে কংগ্ৰেছ শাসনকালক কুশাসনৰ অভিধা দি শ্ৰী মোদীয়ে কয় যে সেই সময়ত দেশত সন্ত্ৰাসবাদী আক্ৰমণৰ সংখ্যা বেছি আছিল তেওঁ লগতে কংগ্ৰেছ শাসনকালত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাসমূহৰ সঠিক তদন্ত নোহোৱা বুলিও অভিযোগ কৰে দুদিনীয়া কাৰ্যসূচীৰে উৰিষ্যালৈ যোৱা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত বাৰগড় সংসদীয় সমষ্টিতো এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিহাৰৰ বেগুচৰাই চহৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে বিজেপিৰ সবল নেতৃত্বত কিছু বছৰৰ ভিতৰতে পাক অধিকৃত কাশ্মীৰ আকৌ ভাৰতৰ অংশ হিচাপে স্বীকৃত হ'ব সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপি নেতাগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰে লোৱা স্থিতিৰ বিৰুদ্ধাচৰণ কৰাৰ কাৰণে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও আজি অন্ধ্ৰপ্ৰদেশৰ কাডাপ্পাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় শ্ৰী গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক সমালোচনা কৰি এনডিএৰ শাসনকালত দেশৰ 90% লোকৰ অধিকাৰ আৰু বিকাশ বিঘ্নিত হৈছে বুলি দাবী কৰে আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও আজি বিহাৰৰ পাটনাত নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ নেতাগৰাকীয়ে বিহাৰৰ ৰাজধানী চহৰখনত সংবাদ মাধ্যমক সম্বোধন কৰি শাসক পক্ষৰ নিৰ্বাচনী স্থিতিক তীব্ৰ সমালোচনা কৰে আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালেও আজি দেশত এতিয়া একনায়কত্ববাদ চলি আছে বুলি দাবী কৰি 140 কোটি ভাৰতীয় জনসাধাৰণক ইয়াৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ দিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীৰ বৈচিত্ৰ্যহীন এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন আৰু এজন নেতাৰ সপোনক স্বৈৰাচাৰী আখ্যা দি ইয়াৰ বিৰুদ্ধে সংঘবদ্ধ হ'বলৈ দেশবাসীক আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ চাৰণবিল জলক্ৰীড়া প্ৰকল্পস্থলীত প্ৰকৃতি সজাগতা শিবিৰ মুকলি কৰা হৈছে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ইকো ক্লাবৰ 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই শিবিৰত অংশ লৈছে জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই শিবিৰ মুকলি কৰি বন ধ্বংসৰ দৰে কাম কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায় এই অনুষ্ঠানত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডক্টৰ হেমন্ত কুমাৰ নাথ আৰু অসম বিজ্ঞান সমিতিৰ উপসভাপতি নিৰুদ বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰা মানকাছাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় লোক আদালতত ফৌজদাৰী দেৱানী পাৰিবাৰিক ৰাজহ সংক্ৰান্তীয় পথ দুৰ্ঘটনা বেংক ঋণ আদি গোচৰ খৰতকীয়াকৈ নিষ্পত্তি কৰা হয় আইপিএল ক্ৰিকেট প্ৰতিযোগিতাৰ দুখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা 15 আৰু 19 মেত অনুষ্ঠিত হ'ব 15 মেত সন্ধিয়া 7:30 বজাত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ আৰু 19 মেত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে খেলি থকা ৰাজস্থান ৰয়েলছ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰৰ উপস্থিতিত আজি বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে খেল দুখনৰ বাবে অহা 13 মেত ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হ'ব সংবাদমেলত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ শ্ৰী বৰঠাকুৰে অনাগত সময়ত গুৱাহাটী আৰু অধিক খেল হ'ব বুলি আশা প্ৰকাশ কৰে আনহাতে অনাগত সময়ত আইপিএল দলসমূহত উত্তৰ পূবৰ পৰা কমেও 20 গৰাকী খেলুৱৈয়ে অংশ লোৱাৰ বাবে পথ প্ৰশস্ত কৰাৰ তেওঁ পৰিকল্পনা আছে বুলিও জানিবলৈ দিয়ে গুৱাহাটীৰ পাটগাঁৱৰ এনডিআৰএফ প্ৰথম বেটেলিয়নৰ উদ্যোগত আৰু মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ সকলো ৰাজহ চক্ৰত যোৱা 6 মেৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি পৰিছে এই অনুশীলন কাৰ্যসূচীত বানৰ লগতে অগ্নিকাণ্ডকে ধৰি বিভিন্ন দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় কৌশল বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰা হয় আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল